মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 6ৰ হিন্দী কিতাপখনৰ স্বৰমালা কবিতাটিত থকা প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীক ভিডিওটো শ্বেয়াৰ কৰি দিবা। এতিয়া 1 নম্বৰটো দিয়া আছে आओ इन्हें देखे और बताए अर्थात এইবোৰ চাই কও আহা। এতিয়া আমি ছবি কেইটা চাই নামবিলাক ক'ব লাগিব। এতিয়া প্ৰথম ছবিটো হৈছে ডালিমৰ ছবি, সেইভাবে তলত লিখা আছে অনাৰ। অনাৰ মানে হৈছে ডালিম। ইয়াৰ পিছৰ ছবিখন হৈছে আমৰ ছবি, সেইভাবে আমি তলত লিখিব লাগিব आम। ইয়াতে আটো লিখা আছে, আমি মটো লগাই দিলে হ'ব। তাৰ পিছৰ ছবিখন হৈছে ফেচাৰ ছবি, সেইভাবে আমি তলত লিখিম উল্লু। উল্লু মানে হৈছে ফেচা। ইয়াৰ পিছৰ ছবিখন হৈছে উটৰ ছবি, সেইভাবে আমি তলত কি লিখিম উট বুলি লিখিম উট। ইয়াৰ পিছৰ ছবিখন হৈছে উৰলৰ ছবি, সেইভাবে আমি তলত কি বুলি লিখিম ওখলি বুলি লিখিম। ওখলি মানে হৈছে উৰল। উৰলত মানুহে কি কৰে খাদ্য শস্যবিলাক খুন্দি খুন্দি গুড়া কৰি লয়। ফটোখন হৈছে উৰলৰ ফটো। ইয়াৰ পিছৰ ছবিখন হৈছে এগৰাকী মহিলাৰ ছবি, সেইভাবে আমি তলত কি বুলি লিখিম ঔৰত বুলি লিখিম। ঔৰত মানে হৈছে মহিলা বা তিৰোতা। ঔটো লিখা আছে, আমি পিছৰখিনি লগাই দিলে হ'ব। ইয়াৰ পৰা তোমালোকে উত্তৰখিনি লিখি ল'বা। এবাৰ 2 নম্বৰটো দিয়া আছে ইনে পেহচানে और बोले অৰ্থাৎ এই বৰ্ণকেইটা চিনি লৈ কও আহা। এতিয়া ইয়াতে প্ৰথমটো আছে অ, তাৰ পিছৰ বৰ্ণটো হৈছে আ। এইটো অলপ দীঘলীয়াকৈ উচ্চাৰণ কৰিব লাগে আ এনেকে। মই যেনেকৈ মাতিছো তোমালোকে তেনেকৈ মাতিবা। তাৰ পিছৰ বৰ্ণটো হৈছে উ। তাৰ পিছৰ বৰ্ণটো হৈছে উ, এইটো দীঘলকৈ মাতিবা। তাৰ পিছৰ বৰ্ণটো হৈছে উ আৰু একেবাৰে শেষত দিয়া বৰ্ণটো হৈছে ঔ। ঔ এনেকৈ মাতিবা। এইকেইটা তোমালোকে পঢ়ি যাবা। এবাৰ 3 নম্বৰটো দিয়া আছে आओ इन वर्णों से बनने वाले शब्दों को जाने অৰ্থাৎ এই বৰ্ণবোৰেৰে গঠন হোৱা শব্দবোৰ জানো আহা। এতিয়া ইয়াতে অস্বৰ বৰ্ণটোৰে কেইটামান শব্দ আৰম্ভ হৈছে, সেইকেইটা হৈছে অসম, তাৰ পিছত অমৃত, তাৰ পিছত অজগৰ আৰু শেষৰটো হৈছে অদৰক। এতিয়া বাকি কেইটা তোমালোকে নিজে নিজে পঢ়ি চাবা। এবাৰ 4 নম্বৰটো দিয়া আছে आओ अब इन्हें लिखने का अभ्यास करे অৰ্থাৎ এইবোৰ লিখিবলৈ অভ্যাস কৰো আহা। এতিয়া ইয়াতে কেইটামান স্বৰবৰ্ণ লিখি দিয়া আছে, আমি সেই বৰ্ণকেইটা তলে তলে লিখিব লাগিব। এতিয়া মই তোমালোকক ইয়াতে বৰ্ণকেইটা লিখি দিছো, তোমালোকে এই বৰ্ণকেইটা নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা। এবাৰ 5 নম্বৰটো দিয়া আছে आओ চিত্रों को देखकर खाली जगह भरे অৰ্থাৎ ছবিবোৰ চাই খালি ঠাই পূৰ কৰো আহা। এতিয়া প্ৰথম ছবিখন দিয়া আছে ফেচাৰ ছবি, সেইভাবে আমি খালি ঠাই লিখিম উ। উটো লগাই দিলে উল্লু হ'ব। উল্লু মানে হৈছে ফেচা। তাৰ পিছৰ ছবিখন হৈছে উনৰ ছবি, সেইভাবে আমি তলত কি লিখিম উ লিখি দিম। উ লিখিলে উন হ'ব। তাৰ পিছৰ ছবিখন হৈছে উৰলৰ ছবি, সেইভাবে আমি তলত কি বুলি লিখিম ও লিখিম। ওটো লিখিলে ওখলি হ'ব। ওখলি মানে হৈছে উৰল। উৰলত মানুহে কি কৰে শস্যবিলাক খুন্দি খুন্দি গুড়া কৰি লয়। তাৰ পিছৰ ছবিখনত
জুই দিয়া আছে গতিকে আমি তলত কি লিখিম আ লিখিম আ লিখিলে আগ হ'ব আগ মানে হৈছে জুই তাৰ পিছৰ ছবিখনত আছে মধুৰিআম সেইবাবে আমি তলত কি লিখিম অ লিখিম অ লিখিলে অমৃত হ'ব অমৃত মানে হৈছে মধুৰিআম আৰু একেবাৰে শেষৰ ছবিখনত আমি মহিলাৰ ছবি দেখিছো সেইবাবে আমি তলত কি বুলি লিখিম খালি ঠাইখিনিত লিখিম ঔ ঔ দিলে ঔৰদ হ'ব আৰু ঔৰদ মানে হৈছে মহিলা বা তিৰোতা এবাৰ 6 নম্বৰটো দিয়া আছে आओ अब इन्हें भी पहचाने और बोले अर्थात एतिया एबोर चिनि लय कौ आहा एतिया प्रथम स्तम्भटोत इ स्वरवर्णटोरे आरम्भ हुआ केइटामान शब्द दिया आछे एतिया प्रथम शब्दটো দিয়া আছে इमली इमली মানে হৈছে তেতেলি তাৰ পিছৰ শব্দটো দিয়া আছে ইনাম ইনাম মানে হৈছে পুৰস্কাৰ আৰু একেবাৰে শেষৰ শব্দটো হৈছে ইমাৰত ইমাৰত মানে হৈছে ভৱন বা অট্টালিকা ইয়াৰ পিছৰ স্তম্ভটোত ই এটো দীঘলকৈ মাতিবা ই স্বৰবৰ্ণটোৰে আৰম্ভ হোৱা শব্দ কেইটামান দিয়া আছে ইয়াক আচলতে অসমীয়াত কোৱাৰ দৰে দীৰ্ঘই বুলি নকয় ইয়াৰ উচ্চাৰণটো দীঘলকৈ কৰিব লাগে ই এনেকৈ অলপ দীঘলীয়াকৈ মাতিব লাগে এতিয়া प्रथम शब्दটো দিয়া আছে ইখ ইখ মানে হৈছে ইয়াতে মই লিখি দিছো ইখ মানে হৈছে কুহিয়াৰ তাৰ পিছৰ শব্দটো হৈছে ঈদ ঈদ মানে হৈছে ঈদ অৰ্থাৎ ইছলাম ধৰ্মৰ লোকসকলৰ এটা উৎসৱ তাৰ পিছৰ শব্দটো হৈছে ইছ ইছ মানে হৈছে ঈশ্বৰ ইয়াৰ পিছৰ স্তম্ভটোত এ স্বৰবৰ্ণটোৰে আৰম্ভ হোৱা কেইটামান শব্দ দিয়া আছে সেই শব্দ কেইটা হৈছে প্ৰথম শব্দটো দিয়া আছে এক এক মানে হৈছে এক বা এটা তাৰ পিছৰ শব্দটো হৈছে এৰি এৰি মানে হৈছে ভৰিৰ গেৰুৱা তাৰ পিছত থকা শব্দটো হৈছে একতাৰা একতাৰা হৈছে এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ ইয়াৰ পিছৰ স্তম্ভটোত ঐ আখৰটোৰে আৰম্ভ হোৱা কেইটামান শব্দ দিয়া আছে সেই শব্দ কেইটা হৈছে এনক এনক মানে হৈছে চশমা তাৰ পিছৰ শব্দটো হৈছে এলান এলান মানে হৈছে ঘোষণা আৰু একেবাৰে শেষৰ শব্দটো হৈছে ঐৰাৱত ঐৰাৱত মানে হৈছে হাতী এতিয়া ইয়াতে থকা এই শব্দকেইটা ব্যৱহাৰ কৰি আমি 7 নম্বৰত দি থোৱা খালি ঠাইকেইটা পূৰ কৰিব পাৰিম এতিয়া 7 নম্বৰটো দিয়া আছে আও ইনে পুৰা কৰে অৰ্থাৎ খালি ঠাইবোৰ পূৰ কৰো আহা এতিয়া 7 নম্বৰৰ ক নম্বৰত থকা খালি ঠাইকেইটা আমি পূৰ কৰিম এতিয়া ইয়াতে প্ৰথম স্তম্ভত থকা খালি ঠাইখিনিত বহিব ই এটো দীঘলকৈ মাতিবা ই এতিয়া ই বৰ্ণটো বহাই দিলে শব্দ দুটা হ'ব ইখ আৰু ইছ এটো দীৰ্ঘই হয় অসমীয়া কোৱাৰ দৰে ইয়াক দীৰ্ঘই বুলি নকয় হিন্দীত ই বুলি কয় কিন্তু ইয়াক দীঘলকৈ মাতিব লাগে ই এনেকৈ ইয়াৰ পিছৰ স্তম্ভটোত থকা খালি ঠাইখিনিত বহিব এইবাৰ ইয়াতে বহিব ই এইটো হৈছে হস্ৰই অসমীয়াৰ হস্ৰই হিন্দীৰ হস্ৰই বুলি নকয় এতিয়া শব্দ দুটা কি পাম দুটা শব্দ পাম ইয়াতে ইমলি আৰু ইলাজ ইলাজ মানে হৈছে চিকিৎসা এইটো শব্দ নতুনকৈ পাইছা তাৰ পিছৰ স্তম্ভটোত থকা খালি ঠাইখিনিত বহিব এ বহুৱাই দিলে আমি দুটা শব্দ পাম সেই শব্দ দুটা হৈছে এৰি আৰু এক আৰু একেবাৰে শেষৰ স্তম্ভত থকা খালি ঠাইখিনিত বহিব ঐ বহুৱাই দিলে এই নতুন শব্দ দুটা পাম এইনক আৰু এলান
এবাৰ 7 নম্বৰৰ খ নম্বৰত থকা খালি ঠাইকেইটা পূৰ কৰিম ইয়াতে মই খালি ঠাইখিনি পূৰ কৰি দিছো ইয়াতে স্বৰবৰ্ণ কেইটামান বহুৱাই দিব লাগিব একাদিক্ৰমে সেই বৰ্ণকেইটা মই বহুৱাই দিছো তোমালোকে ইয়াৰ পৰা চাই চাই লিখি লবা এবাৰ 8 নম্বৰটো দিয়া আছে आओ अब रि अं और अह बर्णों को जाने अर्थात रि अं और अह बर्णकेटा जानो आहा एतिया एकेटाও স্বৰবৰ্ণ হয় এতিয়া अह স্বৰবৰ্ণটো কি কি শব্দত ব্যৱহাৰ হয় ইয়াতে কেইটামান শব্দ দিয়া আছে দুখ অতঃ আৰু সহ এই শব্দকেইটাত अह বৰ্ণটো ব্যৱহাৰ হৈছে তাৰ পিছত रि স্বৰবৰ্ণটো কত কত ব্যৱহাৰ হৈছে ইয়াতে শব্দ কেইটামান দিছে ৰিক্স ঋষভ আৰু ঋষি এই শব্দ কেইটাত रि বৰ্ণটো ব্যৱহাৰ হৈছে তাৰ পিছত অন বুলিও কয় অং বুলিও কয় এতিয়া এই স্বৰবৰ্ণটো ব্যৱহাৰ হৈছে অংগ অণ্ডা আৰু অংগুৰ এই শব্দ কেইটাত অন বুলিও কয় অং বুলিও কয় এবাৰ 9 নম্বৰটো দিয়া আছে आओ খালি জগ ভৰে অৰ্থাৎ খালি ঠাই পূৰ কৰো আহা এতিয়া ইয়াতে বাওফালে কেইটামান বৰ্ণ দিয়া আছে সেই বৰ্ণকেইটা আমি সোঁফালে খালি ঠাইবিলাকত পুনে পুনে বহুৱাই দিলে আমি উত্তৰকেইটা পাম গতিকে মই খালি ঠাইখিনি পূৰ কৰি দিছো তোমালোকে ইয়াতে চাই চাই বহুৱাই লবা এবাৰ 10 নম্বৰটো দিয়া আছে आओ स्वरवर्णों को क्रम से पढ़े स्वरवर्णবোৰ একাদিক্ৰমে পঢ়ো আহা এতিয়া ইয়াতে স্বৰবৰ্ণবিলাক দিয়া আছে মই তোমালোকক পঢ়ি শুনাম তোমালোকে শুনি থাকিবা প্ৰথম লাইনত আছে অ আ ই ই তাৰ পিছৰ লাইনত আছে উ উ ৰি এ এই ও ঔ অং আহ তোমালোকে ইয়াৰ পৰা মই জনকা মাতিছো তেনেকা মাতিবা বা পঢ়িবা এইবাৰ 11 নম্বৰটো দিয়া আছে आओ पहचाने और पढ़े এই বৰ্ণবোৰ চিনাক্ত কৰি পঢ়ো আহা এতিয়া ইয়াতে স্বৰবৰ্ণ কেইটামান উলট পালটকৈ দিয়া আছে তোমালোকে এই স্বৰবৰ্ণ কেইটা ইয়াৰ পৰা পঢ়ি লবা एबार 12 নম্বৰটো দিয়া আছে आओ इनमें कौन कौन से स्वरवर्ण है बोले और लिखे अर्थात ইয়াত কি কি স্বৰবৰ্ণ আছে কও আৰু লিখো আহা এতিয়া প্ৰথম শব্দটো দিয়া আছে অমল অমল শব্দটোত থকা স্বৰবৰ্ণটো হল অ এতিয়া অমল শব্দত অ স্বৰবৰ্ণটো ক'ত আছে মই দেখুৱাই দিছো এইটো হৈছে অ ঠিক একেদৰে ইয়াৰ পিছৰ শব্দটো হৈছে আম আম শব্দটোত থকা স্বৰবৰ্ণটো হৈছে মই দেখুৱাই দিছো আ এটো প্ৰথমতে আছে শব্দটোৰ আৰম্ভণিতে আছে ঠিক একে নিচিনাকৈ ইয়াতে প্ৰতিটো শব্দতে এটা এটা স্বৰবৰ্ণ আছে আমি সেই স্বৰবৰ্ণকেইটা লিখিব লাগিব মই তলে তলে শব্দকেইটাৰ তলত স্বৰবৰ্ণকেইটা লিখি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা এবাৰ 13 নম্বৰটো দিয়া আছে आओ इन वर्णों से बने शब्दों से आद्याक्षरी खेले अर्थात ইয়াৰ অৰ্থটো হল এই বৰ্ণবোৰেৰে আৰম্ভ হোৱা শব্দবোৰেৰে আদ্যাক্ষৰী খেলো আহা এতিয়া বাওফালে এইকেইটা বৰ্ণ দিয়া আছে এই বৰ্ণকেইটাৰে আৰম্ভ হোৱা শব্দ কিছুমান আমি লিখিব লাগিব ইয়াতে তোমালোকক উদাহৰণ দিয়া আছে কেইটামান আৰু বাকি মই খালি ঠাইখিনিত শব্দবিলাক লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই চাই শব্দকেইটা লিখি লবা এবাৰ 14 নম্বৰটো দিয়া আছে आओ इसे भी जाने अर्थात এইটো জানো আহা এতিয়া ইয়াতে এটা স্বৰবৰ্ণ দিয়া আছে এইটো আসলতে আ স্বৰবৰ্ণ নহয় ইয়াৰ উচ্চাৰণ
ইয়াৰ উচ্চাৰণটো আ আৰু ওৰ মাজত হয় এবাৰ 15 নম্বৰটো দিয়া আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने अर्थात पाठটোত থকা কেইটামান শব্দৰ অৰ্থ জানো আহা এতিয়া ইয়াতে পাঠটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখি দিয়া আছে তোমালোকে সেই শব্দৰ অৰ্থ কেইটা ভালদৰে পঢ়ি লবা একেটা পৰীক্ষাত আহিব পাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিওটো ভাল পালা এটা লাইক কৰিবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিবা ধন্যবাদ